ৰিলেশ্যনশ্বিপ এটা বেয়া কেতিয়া হয় যেতিয়া তোমাৰ পাৰ্টনাৰে জানে যে এই বস্তুটো তাই বেয়া পায়, এই বস্তুটো সি বেয়া পায়, ষ্টিল সিহঁতে সেই বস্তুটো চেঞ্জ নকৰে, ষ্টিল সেই বস্তুটো সিহঁতে কণ্টিনিউ কৰি থাকে। এইটো এক্সপেক্ট কৰে যে মোৰ পাৰ্টনাৰজনীয়ে বা জনে বুজি পাই যাব, কিন্তু মই এনেকৈ থাকিম, মই এনেকুৱাই হয়, মই এনেকৈ থাকিম। যোনটো এটা ডাইলগ আছে ন, যে মই এনেকুৱাই হয় এণ্ড মই এনেকৈ থাকিম, তেতিয়া ৰিলেশ্যনশ্বিপ বেয়া হয়। আৰু তাৰপিছত তুমি যিমান এফৰ্ট নকৰা, বাকী ক্ষেত্ৰত তুমি যিমান এফৰ্ট নকৰা, কিন্তু সেই যোনটো বেয়া পোৱা বস্তু তোমাৰ পাৰ্টনাৰে চেঞ্জ যদি তুমি নকৰা, তেতিয়াহ'লে তোমালোকৰ ৰিলেশ্যনশ্বিপটো কেতিয়াও আগবাঢ়ি নাযায়। য'ত আছে তাতে ৰৈ যাব, তাতকৈ অলপ তলত নামিহে আহিব, কিন্তু ওপৰ ফালে নাযায় কেতিয়াও, আগবাঢ়ি কেতিয়াও নাযায়। ঠিক আছে? চ' যোনটো বস্তু তোমাৰ পাৰ্টনাৰে বেয়া পায়, সেইটো তোমাৰ দায়িত্ব হয় যে মই সেইটো চেঞ্জ কৰোঁ, সেইটো মই ঠিক কৰোঁ, যদিহে তুমি সেই পাৰ্টনাৰজনক বা জনীক বিচাৰিছা। আৰু যদি তুমি নিবিচাৰা, তেতিয়াহ'লে ব্ৰেকআপ কৰা। টাইম ৱেষ্ট কাৰো কৰি থাকি লাভ নাই মিছাকৈ। তুমি বিচৰা কামটো কৰিবও নোৱাৰা, আৰু এনে টাইম ৱেষ্ট কৰি কিনে সেই যোনটো বয়ফ্ৰেণ্ডৰ জেগা, গাৰ্লফ্ৰেণ্ডৰ জেগাত নিজৰ নামটো লিখি থৈ দিছে, তাতকৈ খালী কৰি দিয়া, এমটি কৰি দিয়া, যাতে কোনোবা বেলেগ মানুহ আহিব পাৰে, বেলেগ পাৰ্টনাৰ আহিব পাৰে। ঠিক আছে?